মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে ৭ আৰু অধ্যায়টোৰ নাম হৈছে কি পৰিয়াল। পাঠ ১ আৰু পাঠটোৰ নাম হৈছে কি মৰমৰ আই। এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ শুনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখখনি চাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলো যেৱে নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই, মৰ বুলি কান্দিছিল কাঢ়ি হুমনীয়া, তেৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিল থিয় যেৱে অ'ত ত'ত ধৰি, পাৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম, চেনেহ ভকতি মোৰ বাঢ়ক সদায়, তুজু চৰণত হেৰা মৰমৰ আই। এই কবিতাখন কোনে ৰচনা কৰিছে? আনন্দ চন্দ্ৰ আগৰৱালা।